মৰ্নিং গাইজ, ৰাতিপুৱা চাহ বনাই আছোঁ। দেখিছেনে বতৰটোতো খুবেই ধুনীয়া হৈ আছে আৰু মই এইপিনে চাহ বনাই আছোঁ। চাহ লগতে গাখীৰটো গৰম দিছোঁ, গাখীৰ দিম ইয়াত আৰু চিৰা আৰু মুড়ি লগতে মিঠাইও আছে। আজি ৰুটি চুটি বনোৱা নাই, এইবিলাক দিয়ে চাহ খাম। তেনেহ'লে আহি আছোঁ। হাই গাইজ, আপোনালোকক ৱেলকাম জনোৱা নাই, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, দেখালোঁ, চাহ খালোঁ। আজি ৰুটি চুটি বনোৱা নাই, মুড়ি কিবা কিবি দি চাহ খালোঁ, চিৰা মিঠাই আছিল। খোৱা দোৱা হৈ গৈছে। এতিয়া চাদৰ ওপৰত আহিছোঁ, চাহ খাই অলপ ঘূৰা ফুৰা কৰোঁ। আৰু বৰষুণ নাই আজি, বতৰ দেখিছেনে কিমান ধুনীয়া হৈ আছে। বৰষুণ আহিম আহিম কৰি আছে। আহক দেখাই। এতিয়া 12:30 বাজিব হ'ল। এতিয়াহে বজাৰ লৈ আহিছে, দেখিছেনে। এতিয়া মাছ লৈ আহিছে, অলপখিনি মাছে লৈ আহিছে। বজাৰ পোৱাই নাযায়, সেইকাৰণে অলপ চলপ কৰি লৈ আহিছে চব্জি। মই আলু ভাজিলোঁ, ৰাতিপুৱা আলু ভাজিছিলোঁ, এইটো আছেই। আৰু ভাতো বনাইছোঁ, বনাব লাগিব আকৌ। এতিয়া কাপোৰবিলাক শুকাই দি আহোঁ ওপৰত, অলপকৈ ৰ'দ উঠিছে। ৰান্ধা বাঢ়া হৈ গ'ল। আলু ভাজিটো বনাইছিলোঁ, এতিয়া মাছখিনি বনালোঁ। এইটো হৈছে বাহু মাছ লৈ আহিছে, বিলাহী দি বনাইছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু সকলোৱে ভাত খাইছে, মই খোৱা নাই। গা চা ধুম, কাম আছে। পাতাতে মছলাখিনি কৰি লৈছোঁ। মই এতিয়া গা চা ধুই ভাত খাম, ভাত খোৱা নাই। দেখিছেনে ভাত ওলাই থৈছোঁ, ভাত খাম পিছত। আৰু কাপোৰো আছে কেইটামান ধুবলৈ, ধুইছোঁ। একেবাৰে আহি আছোঁ, আপোনালোকে ব্লগটো এৰি নিদিব, চাই। দুপৰীয়াৰ ভাত চাত খালোঁ, খাই অলপ শুইছিলোঁ, কিন্তু ল'ৰাৰ উৎপাতত আৰু শুব নোৱাৰিলোঁ। এতিয়া 5টামান বাজে, অলপ ওলাইছোঁ যাবলৈ। হাজবেণ্ডো আহিছে আৰু ল'ৰাও ঘৰতে বহি থাকে, কাৰণ তাৰ গৰমৰ বন্ধ দিছে, সেইকাৰণে। আৰু ওলালোঁ অলপ পানী ঠানি চাবলৈ। আমাৰ ইপিনে চাৰিওপিনে বানপানী হৈছে, সেইকাৰণে ভাবিলোঁ আজি অলপ চাই আহোঁ। আৰু ঘৰত কাম কৰোঁতে নহয়, ওলাবও মন নাযায়, ওলালে আৰু ঘৰত সোমাব মন নাযায়, এনেকুৱা আৰু। দেখিছেনে চাৰিওপিনে পানী হৈছে, ইমান পানী হৈছে নহয়। আৰু এয়া বজাৰত এটা নামিলোঁ, কাৰণ কিবা কিবি ল'ম ভাবিছোঁ। ননদ এটা আছে তাতে, যদি সোমাওঁ, সেইকাৰণে তাৰ এটা ছোৱালী আছে, সেইকাৰণে কিবা কিবি লৈ আছোঁ। আৰু যদি নোসোমাওঁ, ঘৰত লৈ আহিম, দুটা অপশ্যন আৰু। সেইকাৰণে ল'লোঁ। বজাৰ নাই আৰু এইখিনিতে। এইটো হৈছে গাঁৱৰ জেগা নহয়, সেইকাৰণে। তেনেহ'লে বলক চাই থাকক ভিউটো আপোনালোকে। কিমান বানপানী হৈছে দেখিছেনে। মানুহৰ এনেকুৱা পৰিস্থিতি চাই বেয়াই লাগিছে। মানুহবিলাক ওপৰতে মানে কেম্প বান্ধি আছে, আৰু ঘৰবিলাক একেবাৰে পানীত ডুবি আছে। বেয়াই লাগিছে চাই, কেনেকৈ যে ইহঁতে থাকে নহয়, বাপা বিৰাটেই অসুবিধা হৈছে ইহঁতৰ। আৰু ঘৰত থাকি আমি গমেই নাপাওঁ, এনেকুৱা পৰিস্থিতি হৈছে বাহিৰত। আৰু ইমান বানপানী হৈছে নহয়, চাৰিওপিনে একেবাৰে পানী। ব্লগটো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিবা। নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। ব্লগবিলাক শেষলৈকে চাব, আপোনালোকে ব্লগবিলাক আধাতে এৰি দিয়ে। গাইজ, পানী চাব আহিছোঁ, দেখিছেনে বাপৰে, ঘৰ দুৱাৰ একেবাৰে পানীত ডুবি আছে। ইমান পানী হৈছে নহয়। এইটো ঘৰ দেখিছেনে পানীতে ডুবি আছে, একেবাৰে মানুহবিলাক যে কলৈ গৈছে ক'বই নোৱাৰি।
আৰু এইবিলাক ঘৰো পানীত ডুবি ডুবি আছে একেবাৰে। আমি দূৰৰ পৰাই চালোঁ। এতিয়া কৈছিলোঁ নহয় ননদ এটাৰ ঘৰ ওচৰতে পৰে, সেইকাৰণে ভাবিলোঁ আহিলোঁ, সোমাই যাওঁ, আহিছোঁ যদি। অহা যোৱা নাথাকিলে নহয় বেয়াও লাগে, সেইকাৰণে এয়া আহিলোঁ। আছেনে নাই ননদটো ক'ব নোৱাৰোঁ। এয়া আছে, এইটো হৈছে ননদৰ ছোৱালী। ইমান লোকেল মুৰ্গী দেখিছেনে? ননদ এটা ধৰিলে মানে ভাত খুৱাব, সেইকাৰণে। গাইজ পানী চাব আহিছোঁ, আহি পেলাই ননদৰ ঘৰত সোমালোঁ, কাৰণ ওচৰতে ঘৰ, সেইকাৰণে আহি পেলাই মধুৰিআম খাই আছোঁ। দেখিছেনে গছৰ ইমান ধুনীয়া মধুৰিআম লাগি আছে নহয়। আহক দেখাই আছোঁ, ধুনীয়া মধুৰিআম লাগি আছে দেখিছেনে? বাপ্পা ঐ ভাল লাগিছে চাই। খালোঁ, 2-3টা খালোঁ। এতিয়া চাহ বনালে, গৰু আছে কিন্তু গাখীৰ চাখীৰ কোনেনো কৰিব, ছোৱালীটো লৈ অকলে কাম কৰে তাই। তথাপি চাহ নাস্তা বনাই দিলে, ৰঙা চাহ বনালে আৰু মছলা বাটি আছে এইপিনে। গাইজ চাহ তাহ খালোঁ, খাই লৈ ঘূৰা ফুৰা কৰি আছোঁ ননদৰ ঘৰৰ আশে পাশে। এইটো হৈছে মোৰ 5 নম্বৰ ননদ। মানে হঠাৎ কৰি আহিছোঁ, পানী চাব আহিছোঁ, তাৰপিছত ভাবিলোঁ ননদৰ ঘৰ ওচৰতে, সেইকাৰণে সোমালোঁ আৰু আহি পেলাই চাহ খালোঁ। এতিয়া ভাতৰ আয়োজন কৰি আছে। তাৰ ইমান মাখা মুৰ্গী নহয়, লোকেল মুৰ্গী এটা ধৰিলে, এতিয়া কাটিব। তেনেহ'লে বলক দেখাই আছোঁ। আপোনালোকে কিন্তু বলকটো শেষলৈকে চাব, স্কিপ নকৰিব। সন্ধিয়া সময় নহয়, ভিউটো দেখিছে কিমান ধুনীয়া, তেনেহ'লে চাই থাকক। এতিয়া মুৰ্গী ধৰি আছে, হাজবেণ্ডে কাটি দিব আৰু তাৰ হাজবেণ্ডে নাই, মানে কামত গৈছে সেইকাৰণে। আৰু তাই মুৰ্গী এতিয়া বাচি কুচি ল'ব। ননদবিলাক নহয় খুবেই আদৰ যত্ন কৰে, বেছি অহা নহয় সেইকাৰণে, কাৰণনো ইমান সময় আছে। তাই কাটি বাচি দি আছে। তাই কাটি বাচি দিলে, মোকে ৰান্ধিব ক'লে, সেইকাৰণে মই য'তে নাযাওঁ কিয় ৰান্ধাৰ পালাটো মৰে পৰে নহয়, সেইকাৰণে মই ৰান্ধিলোঁ। একদম জ্বলা জ্বলাকৈ লোকেল মুৰ্গীৰ মাংস বনালোঁ, দেখিছেনে? একদম জ্বলা জ্বলাকৈ। সিহঁতে নহয় আৰু বেছি জ্বলা খায়, সেইকাৰণে। এতিয়া হৈ গ'ল, ৰান্ধা হৈ গ'ল। এতিয়া ভাত খাম, ভাত ওলাই আছোঁ, কাৰণ তাৰ ছোৱালীটো সন্ধিয়া নহয় কান্দি আছে অলপ, সেইকাৰণে মই মানে ওলাই আছোঁ ভাত চাতবিলাক। এতিয়া ভাত খাম, ল'ৰাটো নাখাব, আমিয়ে খাম দুজনে। খাই লৈ এতিয়া ঘৰত যাম। তেনেহ'লে ব্লগটো চাই থাকক। ঘৰত গৈ লগ পাই আছোঁ। আহি পেলাই হাত ভৰি ধুলোঁ, ধুই পেলাই চাহ বনাই আছোঁ, চাহ খাম অলপ। আৰু ভাত চাতটো খাইয়ে আহিলোঁ আৰু মধুৰিআম লৈ আহিছোঁ, আহক দেখাই। মধুৰিআম লৈ আহিছোঁ, এইকেইটা দেখিছেনে? আৰু এইপিনে চাহ বনাই আছোঁ, চাহ খাম অলপ। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ।